category and services কেনেকৈ select কৰিব লাগে বিজনেস ক্যাটাগৰীটো বহুত ইম্পৰ্টেন্ট হয় আপোনাৰ বিজনেস কি সেক্টৰত আপুনি কাম কৰি আছে কি সাৰ্ভিস প্ৰভাইড কৰি আছে এটোৰ কাৰণে ক্যাটাগৰীৰ তলত দিয়া আছে চুজ ইয়োৰ বিজনেস ক্যাটাগৰীত ক্লিক কৰিলো বহুত কেটা আহিছে প্ৰথমত একাউন্টিং দেখাইছে আপোনাৰ বিজনেসৰ নাম যেটো আছে ফাৰ্স্ট 4-5টা ক্যাৰেক্টাৰ আপুনি টাইপ কৰিব সাপোজ যদি আপোনাৰ হোম টিউশন থাকে তেতিয়ালে আপুনি HOME টাইপ কৰাৰ লগে লগে হোম টিউটৰ আহি যাব হোমিওপ্যাথি ক্লিনিক আহিছে নাৰ্সিং হোম আহিছে হোম বিল্ডাৰ আহিছে যদি আপোনাৰ কিবা লজ আছে LODGE লজ দিলে লজ আহি লজ আৰু ফুডিং একেলগে থাকিলে আহি যাব সো আমি সিলেক্ট কৰিম বিউটি পাৰ্লাৰ বা বিউটি সেলুন সো আমি বিউটি পাৰ্লাৰটো সিলেক্ট কৰিলো এতিয়া বিউটি পাৰ্লাৰ সিলেক্ট কৰাৰ পিছত আপোনাৰ যেটো ক্যাটাগৰী আছে এটো বহুত এটা বাস্ট ক্যাটাগৰী মানুহে বহুত নেটত সাৰ্চ কৰি থাকে পাৰ্টিকুলাৰ সাৰ্ভিসৰ নাম লৈ সাৰ্চ কৰে সো ইয়াতে লিখা আছে বিউটি সাৰ্ভিসত আপুনি কি কৰে এডিশনাল বিজনেস ইনফৰমেশন কিনি দিয়া আছে আপুনি হেয়াৰ কাটিং এন্ড ষ্টাইলিং যদি কৰে হেয়ার কালারিং করে যদি করে দিলে হেয়ার এক্সটেনশন স্কাল্প ট্রিটমেন্ট যদি করে দি দিলে হেয়ার ট্রিটমেন্ট যদি করে দি দিলে ফেসিয়াল ট্রিটমেন্ট কি করে বেসিক ফেসিয়াল ডিপ ক্লিনজিং এন্টি এজিং ফেসিয়াল যদি করে স্কিন কেয়াৰৰ কিবা যদি সার্ভিস আছে আপুনি ইয়াৰ পৰা সিলেক্ট কৰি লব ইয়াতে ক্লিক কৰিলে আপোনাৰ টাইপ কৰিব নালাগে গুগলত এই বস্তু যদি এই কিওয়াৰ্ডটো কোনোবাই সার্চ কৰে আপোনাৰ 10 কিলোমিটাৰছ ভিতৰত এটো দেখাব নেইল কেয়াৰ যদি আছে আপোনাৰ মেকআপ সার্ভিস আছে আৰু বেলেগ সার্ভিস আছে বহুত নতুন সার্ভিস আছে ময়ো নাজানো ইয়াতে লিখা আছে এডিশনাল বিজনেস ইনফৰমেশন কিনি সো এটো দিয়াৰ লগে লগে আপোনাৰ প্ৰফাইলত মানুহে চাব পাৰিব যে আপুনি কি সাৰ্ভিস প্ৰভাইড কৰে কোন সাৰ্ভিসত আপুনি এক্সপাৰ্ট হয় সো এতিয়া আমি দেখিলো যে ক্যাটাগৰী আৰু সাৰ্ভিসটো কেনেকৈ সিলেক্ট কৰিব লাগে